ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শিক্ষানুকৰী পাঠশালাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাগৰাকীও শিক্ষাৰ্থীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বজালী জিলাৰ কৰদৈগুৰিত আৰু কৰদৈগুৰিতো 94.66% জৰিয়তে প্ৰিন্স উজিৰ নামৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰই সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে তেখেতৰ বাসগৃহত উপস্থিত আছো আৰু উপস্থিত হোৱাৰ সময়ছোৱাত বজালী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা এগৰাকী মেধাসম্পন্ন ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ জনে আসলতে আদৰণি জনাইছে তেখেতৰ মুখেৰে আসলতে প্ৰথমে জানিব বিচাৰিছো ডি নিউজ প্লাছৰ পৰা তোমাক স্বাগতম জনাইছো শুভেচ্ছা জ্ঞাপন কৰিছো এনে ধৰণৰ ফলাফলক নামটো কবা কত পঢ়িছিলা কিমান পাৰ্চেন্টেজ লাভ কৰিছা নমস্কাৰ মোৰ নাম প্ৰিন্স উজি মই শংকৰদেৱ শিশু নিকেতন হাথিনাপুৰৰ পৰা মই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছো আৰু মোৰ নম্বৰ হৈছে শতাংশ হিচাপে 94.66 কেনে ধৰণে আছো আগন্তুক সময়ছোৱাত পঢ়া শুনা কৰিবা কি হোৱাৰ সপোন আছে এজন ভাল মানুহ হোৱাৰে সপোন আছে যিকোনো বিষয়তে আগবাঢ়িলেও যাতে মোৰ দ্বাৰা সমাজখনে কিবা এটা অৱদান আগবঢ়াব পাৰো মই সমাজখনক অৱদান এটা আগবঢ়াব পাৰো সেইটোৱে মোৰ কাৰণে যথেষ্ট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সমান্তৰালভাৱে মেইন গুৰু হিচাপে মা দেউতাক পোৱা যায় তেনে ক্ষেত্ৰত মা দেউতাৰ পৰা কেনে ধৰণৰ সহযোগিতা পাইছিলা পঢ়াৰ সময়ছোৱাত খুব ভালদৰে সহযোগিতা পাইছিলো মা দেউতাৰ পৰা কেতিয়াবা ৰাতি 11টা-12টা লৈ পঢ়িলে মাই লগত মোৰ লগতেই থাকে উজাগৰে থাকে সেইখিনি সময়খিনি তো মই খুব ভালদৰে সহযোগিতা পাইছিলো যেনে ধৰণে তুমি ভাবিছিলা তেনে ধৰণে ফলাফল হৈছে নে নাই হৈছে ভবা ধৰণে মোৰ ফলাফল হৈছে কিমান নম্বৰ লাভ কৰিছা কত প্ৰথম অসমীয়াত লাভ কৰিছো 96 নম্বৰ আৰু ইংৰাজীত লাভ কৰিছো 93 গণিতত 97 তাৰ পিছত বিজ্ঞানত 91 নম্বৰ পাইছো আৰু সমাজ বিজ্ঞানত 92 পাইছো আৰু অতিৰিক্ত উচ্চ গণিতত 99 পাইছো বিদ্যালয়ৰ পৰা কেনে ধৰণে সহযোগিতা আগবঢ়াইছিল ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ পৰাও মই খুব ভালদৰে সহযোগিতা পাইছো আমাৰ যেতিয়া টেট পৰীক্ষা হৈছিল তাৰ পিছতো টেষ্ট পৰীক্ষা হৈছিল তাৰ পিছতো আমাৰ হিমান টেষ্ট পৰীক্ষাত ভাল হোৱা নাছিল ৰিজাল্ট কিয় নাজানো কিন্তু টেষ্ট পৰীক্ষাত কিছু বেয়া হৈছিল বাৰু ৰিজাল্ট কিন্তু টেষ্ট পৰীক্ষাৰ পিছতো আমাক ঘৰতেই বহি থাকিবলৈ নিদি তেওঁলোকে বিদ্যালয়লৈ অতিৰিক্তভাৱে পাঠদান কৰিছিল এটি পাঠদান তেওঁলোকে 2 ঘণ্টামান পৰ্যন্ত কৰিছিল আৰু এই ধৰণেই তেওঁলোকে আমাক হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ হস্তম কৰি তুলিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত